নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো এসকে এডুকেশ্যন প্লেটফৰ্ম চেনেলটোলৈ আশা কৰো আপোনালোকে সকলোৱে ভালে আছে আৰু পঢ়াৰ প্ৰস্তুতি ধুনীয়াদৰে চলাই আছে আজি আপোনালোকে ভাবিব যে এই ভিডিঅটো অকল কবি কবিতাৰ নাম পদ্য আৰু গদ্যহে দিয়া আছে এই ভিডিঅটো কিয় বাৰু এনেদৰে দিয়া হ'ল গতিকে মই আপোনালোকক ক'ব বিচাৰিছো এই ভিডিঅটো এনেদৰে এইটোৰ কাৰণে মই আনিলো মই বহুতখিনি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখিছো যে তেওঁলোকে যদি পাঠৰ নামটো যদি মুখস্থ থাকে বা মনত থাকে তেনেহলে তেওঁলোকৰ কবিজনৰ নামটো খুবেই কম থাকে বা খুব কম ছাত্ৰ ছাত্ৰীৰ মনত থাকে গতিকে মই তেওঁলোকক আজি ধুনীয়াকৈ এইটো স্পষ্ট কৰিবলৈ বিচাৰিছো যে তেওঁলোকে যেতিয়া পঢ়া ষ্টাৰ্ট কৰে যেতিয়া তেওঁলোকৰ পঢ়া যিটো সময় বা ধুনীয়াকৈ তেওঁলোকৰ যিখিনি নোটবুক য'ত তেওঁলোকে ৰিভিজন কৰে বা নোট বনায় সেই ফ্ৰণ্ট পেজটোতে যেনেকৈ আমি কিতাপত যেনেকৈ আমি খুচিপত্ৰ পাওঁ ঠিক তেনেধৰণে তেওঁলোকে বহি এখনক বনাই ল'ব লাগে তেওঁলোকে বনাই লওক আজিৰ পৰাই বনাই লওক যদি বনোৱা নাই কোনোবা ধুনীয়াকৈ তেনেকৈ ফ্ৰণ্টত লিখি বনাই আৰু সদায় যদি আমি এবাৰকৈ যদি প্ৰেক্টিছ কৰোঁ বা ৰিভিজন কৰোঁ চাই যে হয় নিপকি ৰামবৃক্ষ বেনিপুৰীয়ে লিখিছিলে সেই তেনেধৰণে যদি আমি এবাৰকৈ যদি আমি ধুনীয়াকৈ তাক যদি ৰিভিজন কৰোঁ নিশ্চয় আমাৰ মনত থাকি যাব কাৰণ মই কথাটো কিয় কৈছোঁ এতিয়া আপোনালোকে শুনক যেতিয়া আমি পৰীক্ষাৰ ক্ষেত্ৰত যেতিয়া আমাৰ পৰীক্ষা হলত যেতিয়া আমি বহোঁ তেতিয়া চাব এই যে আমুকজন কবিৰ নাম জন্ম কেতিয়া হৈছিলে মৃত্যু কেতিয়া হৈছিলে বা আমুকটো কবিতাৰ লেখকজন কোন আছিলে বা আমুকটো পাঠৰ কবিজনৰ নাম কি আছিলে সেই তেনেধৰণে আমি বহুত এক নম্বৰীয়া কুৱেশ্যনখিনি আমি চাবলৈ পাওঁ আৰু এই এক নম্বৰৰ প্ৰশ্নখিনি যদি আমি উত্তৰ যদি কৰিব নোৱাৰোঁ আমাৰ পৰীক্ষাৰ কাৰণে এক নম্বৰেই খুব ইম্পৰ্টেণ্ট হয় বহুত বেছি গুৰুত্বপূৰ্ণ হয় এক নম্বৰ মাৰ্কছটো আৰু সেই তেতিয়া আমি এক নম্বৰটো এৰি আহিবলগীয়া হয় আৰু ঘৰত আহি যেতিয়া আমি চাওঁ ইটোহে আছিলে কেনেকৈ লাগে বেয়া লাগে নাই নিজকে সেই গতিকে এতিয়া মই ভাবিছোঁ যে এই ভিডিঅ'টো আমাৰ এওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যিলোকে এতিয়া দশম শ্ৰেণীত পঢ়ি আছে আৰু তেওঁলোকে এবাৰ হয়তো মেট্ৰিক ফাইনেল দিব আৰু ধুনীয়াকৈ তেওঁলোকে প্ৰস্তুতি চলাই আছে গতিকে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আজি উপকৃত হ'ব বুলি মই আজি এই ভিডিঅ'টো লৈ আনিলোঁ কিন্তু আপোনালোকে ভাবিব যে ভিডিঅ'টো কিয়নো দিব লাগে আমি জানো নহয় আপোনালোকে জানে হয় কিতাপত কিন্তু আপোনালোকে এবাৰমান চাওকচোন মনত পেলাই যে হয়তো কোনোবা এটা সময়ত পাহৰি যোৱা হৈছে বা আমি পৰীক্ষা দি অহাৰ পিছতহে আমাৰ মনত পৰে তেতিয়া নিশ্চয় মনটো বেয়া লাগে গতিকে মই ভাবোঁ যে আপোনালোকে যাতে যিটো ভুল কৰিলে এতিয়াৰ পৰা যাতে আপোনালোকে সেইটো ভুলটো নকৰে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ আজি আপোনালোকৰ মনত ৰাখিবলৈ মই এটা ট্ৰিক্স লৈ আহিছোঁ সেই ট্ৰিক্সটো কেনেকুৱা আমি কেনেকৈ লিখি খাচি ৰাখিলে আমাৰ মনত থাকিব বা আমি কেনেকৈ ধুনীয়াকৈ ইয়াৰ তথ্যখিনি বনাই ল'লে আমি সহজভাৱে মনত ৰাখিব পাৰিম বা আমাৰ পৰীক্ষাত মনত থাকিব সেই কথাটো আপোনালোকক আজি মই শিকাম আহক আমি আৰম্ভ কৰোঁ ইয়াতে মই লিখি লৈছোঁ সম্পূৰ্ণ কবি কবয়িত্ৰীকা নাম এতিয়া সম্পূৰ্ণ ইয়াত কবি কবয়িত্ৰীৰ নাম লিখি লৈছোঁ যিসকল আলোক ভাগ 2 আমাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ বাবেহে হয় এইটো অকল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে হয় গদ্যকা নাম এইটো গদ্য মানে পাঠ আমি সকলোৱে জানো আৰু ইয়াত আছে কবি কবিত্ৰীকা নাম এনেদৰে কবি কবিত্ৰী দিছোঁ কেতিয়াবা কবিত্ৰীকা নাম আহিব পৰাকৈ যেতিয়া যেনে মহাদেৱী বৰ্মা আছে আমাৰ ইয়াত কবিত্ৰী ফিমেল হয় তেতিয়া আমি মহিলাৰ যেতিয়া লিখোঁ তেতিয়া আমি কবিত্ৰী বুলি কওঁ আমি সকলোৱে জানো আৰু যেতিয়া আমি মেলৰ ক্ষেত্ৰত কওঁ পুৰুষৰ ক্ষেত্ৰত যেতিয়া আমাৰ কবি থাকে তেতিয়া আমি কবি বুলি কওঁ ঠিক তেনেদৰে ইংৰাজীটো আছে তাক কোৱা হয় পয়েট্ৰি পয়েট যদি আমাৰ কবিতা থাকে পয়েম সেই তেনেধৰণৰ নামবিলাক লিখিবলৈ আহে আমাৰ হিন্দী আৰু অসমীয়াৰ ক্ষেত্ৰত বিশেষকৈ খুব প্ৰয়োজন হয় কাৰণ ব্যাখ্যাসমূহ কৰোঁতে আপোনালোকে মন কৰিবচোন যেতিয়া আমি ব্যাখ্যাসমূহ যেতিয়া কৰিবলৈ ওলাওঁ আমাৰ পাঠটোৰ লগতে আমাৰ কবিজনৰ নামো মনত থাকিব লাগিব তেতিয়া আমি ব্যাখ্যাৰ যিটো ইন্ট্ৰডাকশ্যন যিটো ষ্টাৰ্টিংটো আমি ধুনীয়াকৈ লিখিব পাৰোঁ কোৱা হয় যে ফাৰ্ষ্ট ইম্প্ৰেশ্যন দ্য লাষ্ট ইম্প্ৰেশ্যন যদি আমি প্ৰথমটো যদি আমি বেয়া ভুল কৰি লিখোঁ তেনেহ'লে পৰীক্ষকে আমাক ইমান সম্পূৰ্ণ মাৰ্কছটো নিদিয়ে গতিকে আমি পৰীক্ষাত বহুত কম নম্বৰ পাবলৈ সক্ষম হওঁ গতিকে আমি সেই ভুলটো নকৰি এবাৰ আমি অকণ নতুনকৈ শিকোৱা হওক এতিয়া নিপকি ঈদ কৰি লিখিছিলে ৰামবৃক্ষ বেনিপুৰী छोटा जादूगर जयशंकर प्रसाद नीलकंठ महादेवी वर्मा भोलाराम का जीव हरिशंकर परसाई सड़क की बात रविंद्रनाथ ठाकुर
6 নম্বৰত আছে চিঠিও কি অনুঠি দুনিয়া শ্ৰী অৰবিন্দ কুমাৰ সিং। এতিয়া মই ইয়াত এনেদৰে লিখি লৈছোঁ। প্ৰথমতে গদ্যখিনি লিখি লৈছোঁ। আপোনালোকে খুব ধুনীয়াকৈ এনেধৰণে ৰিভিজন কৰা যিখন বহি আপোনালোকে য'ত মুখস্থ কৰে, য'ত নোটবুক বনাইছে, এতিয়া হিন্দী হৈছে আপুনি হিন্দীটোতো লিখি ল'ব। ঠিক তেনেকৈ অসমীয়াৰ ক্ষেত্ৰত আপোনালোকে লিখি ল'ব, ইংৰাজীৰ ক্ষেত্ৰত লিখি ল'ব। তেতিয়া আপোনালোকৰ কাৰণে খুব সহজে আপোনালোকে মনত ৰাখিব পাৰিব যে কোনটো চেপ্টাৰৰ কোনটো কবি হয়, কোনজন হয়। সেইটো কথা আমি খুব সহজে মনত ৰাখিব। কাৰণ আমি যেতিয়া পঢ়িবলৈ যাম, যেতিয়া আমি ৰিভিজন কৰিবলৈ যাম, আমি ফ্ৰণ্ট পেজত যেতিয়া লিখি থ'ম, তেতিয়া আমি এবাৰ পঢ়িলে আমাৰ নিশ্চয় মনত থাকি যাব। ঠিক তেনেধৰণে পদ্যৰ ক্ষেত্ৰত গদ্যটো আমাৰ হৈ গ'ল। যেনেকৈ আমাৰ গদ্য 6টা দি আছে, ঠিক তেনেদৰে পদ্য আমি 6টা পাম। ঠিক তেনেদৰে 6জন আমি যেনেকৈ ৰাইটাৰ পাইছিলোঁ তেওঁলোকৰ ইয়াত, ঠিক তেনেদৰে আমি কবিতাৰ ক্ষেত্ৰতো পাম। গতিকে আমি গোটেই মিলাই 12 12 24টা আমি এইকেইটা কথা মনত ৰাখিব লাগে। এতিয়া 7 নম্বৰত আছে সাক্ষী। সাক্ষীটো কবিতা আমি সকলোৱে জানো, কবিৰ দাস, সন্ত কবিৰ দাস যিয়ে লিখা কবিতা। খুব ধুনীয়া লাগে সাক্ষীটো, আপোনালোকে পঢ়িছে গম পাইছে। আৰু 8 নম্বৰত আছে পদত্ৰয়। মীৰাবাই লিখিছিলে। जो बीत गई हरिवंश राय बच्चन, कलम और तलवार रामधारी सिंह दिनकर, कायर मधुबन नरेंद्र शर्मा, মৃত্তিকা নৰেশ মেহতা। এতিয়া আপোনালোকে দেখিবলৈ পাইছে মই ইয়াত ধুনীয়াকৈ লিখি দিছোঁ। আপোনালোকে মই আশা কৰোঁ খুব ধুনীয়াকৈ এনেদৰে যাতে লিখি লয় আপোনালোকে নিজৰ কিতাপখন, নিজৰ বহীখনতে। আৰু প্ৰত্যেক দিন যেতিয়া আপোনালোকে পঢ়িবলৈ, যেতিয়া পঢ়াৰ টেবুলৰ ওচৰত যেতিয়া বহে, প্ৰত্যেক দিন এবাৰ এবাৰকৈ ধুনীয়াকৈ সেই লিখাখিনি যেতিয়া আপোনালোকে লিখিব, কিতাপতো দিয়া থাকে, কিন্তু কি হয় আমি আজি লেচন পঢ়োঁ, আজি আমি কবিতাকে ধুনীয়াকৈ আমি ৰিডিং কৰোঁ বা হোমৱৰ্ক দিছে, সেই তেনেকুৱা কৰোঁতে আমি সোনকালে কিতাপখন চেপ্টাৰটো আমি উলিয়াওঁ আৰু হোমৱৰ্কখিনি কৰি আমি কিতাপখন আকৌ জপাই থৈ দিওঁ। কাৰণ আমাৰ পঢ়া সময়ত আমাৰ ওচৰত কিতাপখন থাকে, গতিকে আমি ইমানখিনি মনত ৰখাৰ প্ৰয়োজন আছে বুলি আমি নেভাবোঁ। কিন্তু আমাক সেই সৰু সৰু কথাই পৰীক্ষাত গৈ বিপদত পেলাইহি। গতিকে আপোনালোকে ধুনীয়াকৈ এনেকৈ লিখি ল'ব। আৰু যেতিয়া আপোনালোকে নিজে যেতিয়া লিখিব, তেতিয়া লিখাটোৰ প্ৰতি এটা ধুনীয়াকৈ এটা মানে মনত থকা এটা ধুনীয়া এটা বা নিজেও এটা কিবা এটা ধুনীয়া লাগি যায়, ধুনীয়াকৈ মনত থাকিব যে নাই মইতো লিখিছিলোঁ, কি লিখিছিলোঁ। এবাৰ যেতিয়া আপোনালোকৰ নিজৰ লিখাটো যেতিয়া আপোনালোকে ঘূৰি উলিয়াই যেতিয়া পঢ়িব, চাব, নিশ্চয় আপোনালোকৰ ভাল লাগি যাব আৰু মনত থাকি যাব। গতিকে মই ভাবোঁ আপোনালোকৰ এই ট্ৰিক্সটো আপোনালোকৰ কাৰণে সহায় হ'ব, হেল্পফুল হ'ব। আৰু আপোনালোকে পৰীক্ষাৰ কাৰণে যাতে পৰীক্ষাত 1 নম্বৰ কুৱেশ্যনখিনি বা আমাৰ ব্যাখ্যাৰ ক্ষেত্ৰত যেতিয়া আমাৰ আহে, তেতিয়া আপোনালোকে যাতে মিছ নকৰে। আৰু ধুনীয়াকৈ যাতে এই কুৱেশ্যনৰ তেনেধৰণৰ যেনেকুৱা কুৱেশ্যন আহক আপোনালোকে এই গদ্য পদ্যৰ নামৰ সহায়ত আৰু কবি আৰু কবিজনৰ নামৰ সহায়ত যাতে আপোনালোকৰ একো অসুবিধা নহয়, সেই আশাৰে আজি মই এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ, যাতে আপোনালোকৰ মনত থাকে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব কেনেকুৱা লাগিছে। আৰু যদি এনেকুৱা ৰিলেটিভ যদি আৰু যদি কুৱেশ্যন লাগে বা এনেকুৱা যদি ট্ৰিক্স থকা যদি কিবা লাগে মোক কমেণ্ট বক্সত জনাব। মই নিশ্চয় আপোনালোকৰ কাৰণে ভিডিঅ'টো আনিবলৈ যত্ন কৰিম। আৰু যদি ভিডিঅ'টো আপোনালোক ভাল লাগিছে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটোত থকা সকলোৱে ছাবস্ক্ৰাইব কৰিব, যাতে এনেধৰণৰ ন'টিফিকেশ্যনটো পায়। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ।